নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ বিএমএলটি লগতে পেৰামেডিকেল কোৰ্সৰ কাউন্সেলিং নোটিছ আউট হৈছে তাতে কাউন্সেলিং ডেট কেতিয়া আপোনালোকৰ আৰু কিমান ৰেংকলৈকে মাতিছে কি ডকুমেন্টছ নিব লাগিব কাউন্সেলিং ফৰ্ম কোড পাব কেনেকৈ ফিল আপ কৰিব সকলোবোৰ এই ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চাবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু এনে ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব তো আগবাঢ়িছো প্ৰথমে কাউন্সেলিং নোটিছখন চাই লওঁ তাতে ডকুমেন্টৰ কথা থাকিব আৰু ৰেংক আৰু কোনটো তাৰিখত কিমান ৰেংকলৈকে মাতিছে সকলোবোৰ ডিটেইলছত দিয়া থাকিব তো এয়া হৈছে নোটিছখন গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দি ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম 6 মাইল খানাপাৰা তো এডুকেশ্যনাল নোটিছত কি দিয়া আছে আমি সকলোবোৰ ডিটেইলছত জনাবলৈ চেষ্টা কৰিম তো ফাৰ্স্ট ৰাউন্ড কাউন্সেলিং ফৰ সিলেকশন অফ ক্যান্ডিডেটস ফৰ এডমিশন ইনটু ফার্স্ট ইয়ার ডিপ্লোমা ইন প্যারামেডিকেল কোর্স ইন দি ইনস্টিটিউটস of paramedical sciences attached to the government medical colleges of Assam for the session 2024 তো ফার্স্ট রাউন্ড কাউন্সেলিং হৈছে তো যদিহে ফার্স্ট রাউন্ডত সম্পূৰ্ণ ফিল আপ নহয় তেন্তে সেকেন্ড ৰাউন্ড কাউন্সেলিং হ'ব তো ওয়েট কৰিব লাগিব তাৰ বাবে নোটিছৰ বাবে তো ইয়াতে দিয়া আছে তো আপোনালোকৰ কাউন্সেলিংটো হ'ব ইয়াতে ডেট দিয়া আছে বাকিখিনি আপোনালোকে এইখিনি চাই ল'ব পাৰে ইমান ইম্পৰ্টেন্ট নহয় যেহেতু এই ওপৰত যোনখিনি লিখা আছে সেইখিনি কৈছে 23 সেপ্টেম্বৰৰ পৰা 27 সেপ্টেম্বৰ আপোনালোকৰ কাউন্সেলিং বা এই প্ৰগ্ৰামটো ৰখা হৈছে তো এই 4 দিনৰ ভিতৰত আপোনালোকৰ কাউন্সেলিং সমূহ কমপ্লিট কৰা হ'ব ক্যাটেগৰি ওয়াইজ মাতিব মই তললৈ স্ক্ৰল ডাউন কৰিলে দেখা পাব আপোনালোকে তো ক্যান্ডিডেট মাস্ট ব্ৰিং উইথ দেম অল অৰিজিনাল টেষ্টিমনিয়েলছ দ্যাট ইজ এডমিট কাৰ্ড অফ মেডিকেল এন্ট্ৰেন্স এক্সামিনেশ্যন 2024 তো আপোনালোকে প্যাৰামেডিকেল এন্ট্ৰেন্স দিছিলে তাৰ এডমিট কাৰ্ডখন নিব লাগিব অৰিজিনালখন লগতে জেৰক্স কপিও আপোনালোকে এটাকৈ সেট নিব লাগিব যোনখিনি অৰিজিনাল কব সেইখিনিৰে বিপৰীতে জেৰক্স কপিও নিব লাগিব মাৰ্কশিট নিব লাগিব হায়াৰ সেকেন্ডাৰী এডমিট কাৰ্ড নিব লাগিব মেট্ৰিকৰ লগতে পাছ সাৰ্টিফিকেট নিব লাগিব ক্লাছ 10 আৰু ক্লাছ 12 ফৰ পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট পিআৰসি খন লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব এনসিএল লাগিব ওবিসি লাগিব আৰু আনএমপ্লয়েড ফ্যামিলি সার্টিফিকেট যদি আছে তেন্তে সেইখনো নিব লাগিব ইডব্লিউ সার্টিফিকেট যদি ইএস দিছিলে সেইখনো নিব লাগিব পিডব্লিউডি ক্যাটেগৰি যদি হয় তেন্তে সেইখনো নিব লাগিব যদি ইএস দিছিলে they are also requested to submit a set of photocopies of the said documents and recent passport size photo at the time of counseling তো যিমানখিনি উল্লেখ কৰিছে ওপৰত এই গুটেখিনি আপোনালোকে কাউন্সেলিংৰ সময়ত সাবমিট কৰিব লাগিব অৰিজিনাল লগতে জেৰক্স কপি ফৰ সাৰ এৰিয়া ক্যান্ডিডেটস the candidate certificates must be issued by SAR area development authority and countersigned by concerned DC SDO to SAR area candidate তেওঁলোকৰ SAR area development authority পৰা issue কৰা certificate নিব লাগিব all candidates should appear personally for counseling on the scheduled dates and time to সকলোৰে personally dates দিয়া আছে counselingৰ to failing of which he/she will forfeit his/her claim for the said in case of any matter of controversy the decision of the selection board shall be final and binding the candidates who have applied under TGL ex-TGL category will have to attend a separate counseling at the district of T tribes welfare Assam on a date to be notified by the Directorate of T tribes welfare Assam তো আপোনালোকে যোনখিনি টিজিএল আৰু এক্সটিজিএল হয় তেওঁলোকৰ বাবে টি ট্ৰাইবছ ওয়েলফেয়াৰ ডাইৰেক্টৰেট বৰ্ডৰ যেহেতু কাউন্সেলিংৰ নোটিছ দিব তেওঁলোকে তাত লাভ কৰিব বুলি এটা উল্লেখ কৰা আছে এট ডেট অফ কাউন্সেলিং প্ৰথম 23 সেপ্টেম্বৰৰ পৰা হ'ব অল ক্যান্ডিডেট হু সিকিউৰ ৰেংক আপ টু 204 অফ CW 2024 204 লৈকে গুটেখিনি ক্যাটেগৰি অল ক্যাটেগৰি বুলি কৈছে অল ষ্টুডেন্ট ইয়াতে জেনেৰেল ওবিসি এমওবিসি এসটি আপোনালোকৰ অন্য এসসি বুলি কথা নাই সকলে যাব পাৰিব প্ৰথম দিনাখন আৰু বি নম্বৰ দিছে অল ক্যান্ডিডেটস হু এপ্লাইড আন্ডাৰ পিডব্লিউডি বা দিব্যাংগ কোটাত যদি এপ্লাই কৰিছে তেওঁলোকে যদি 31 মাৰ্ক পাইছে প্যাৰামেডিকেল এন্ট্ৰেন্স এক্সামিনেশ্যন তেন্তে সকলোৱে যাব পাৰিব 24 তাৰিখে 24 সেপ্টেম্বৰ তাৰিখে আপোনালোক অল ক্যান্ডিডেটস হু সিকিউৰ ৰেংক ফ্ৰম 205 তো 205 ৰ পৰা 412 লৈ যদি এন্ট্ৰেন্সত পাইছে তেন্তে সকলোৱে যাব পাৰিব আৰু সেইখিনি ফিল আপ হোৱাৰ পিছতে
412 যদি হেদিনাখনে ফিল আপ হৈ যায় তেন্তে নেক্সট কেটেগৰীৰো আপোনালোকৰ সেম ডেটতে আপোনালোকক কাউন্সেলিঙত এটেচ কৰিব আৰু ডেট অফ কাউন্সেলিং 25 ছেপ্টেম্বৰ 25 ছেপ্টেম্বৰ দিনাখন চাব আপোনালোকক কেণ্ডিডেটছ আণ্ডাৰ EWS কেটেগৰী যোনে 413 পৰা আগৰখিনিতো যাবই পাৰিব 413 পৰা 663 লৈ যদি ৰেংক আছে তো তেওঁলোকে যাব পাৰিব আৰু শিডিউল কাষ্টৰ SC কেটেগৰী 413 পৰা 1411 লৈকে যাব পাৰিব আৰু STP কেটেগৰী চাব 413 পৰা 1450 লৈকে ৰেংকলৈকে মাতিছে 25 তাৰিখে যাব লাগিব নিজৰ ৰেংকটো কোনটো তাৰিখত পৰিছে হেদিনাখন গলে হৈছে 26 তাৰিখে চাব STS অল কেণ্ডিডেটছ আণ্ডাৰ STS কেটেগৰী তো 413 পৰা 2121 লৈকে মাতিছে বহুত কেণ্ডিডেট মাতিছে আৰু OBC MOBC NCL থকাখিনিৰ বাবে 413 পৰা 904 লৈকে ৰেংকলৈকে মাতিছে আৰু 27 তাৰিখে চাব কেণ্ডিডেটছ আণ্ডাৰ আনএমপ্লয়েড ফেমিলি কোটা কেটেগৰী এটো 413 পৰা 2132 লৈকে মাতিছে আৰু সাৰ এৰিয়া কোটাৰ বাবে 413 পৰা 2132 লৈকে মাতিছে তো আপোনালোকৰ ভেনিউ অফ কাউন্সেলিং কলে যাব লাগিব অফিস অফ দি ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসাম 6 মাইল খানাপাৰা গুৱাহাটীলৈ যাব লাগিব আৰু টাইমটো হৈছে 10টা বজাত আৰু কাউন্সেলিং ফৰ্মখন ক'ত পাব DME অফিচিয়েল ৱেবছাইটলৈ যাব বা এই ৱেবছাইটত আপোনালোকে সাৰ্চ কৰিব www.dme.assam.government ইনত যদি সাৰ্চ কৰে তেন্তে আপোনালোকে অফিচিয়েল ৱেবছাইটলৈ গৈ তাতে প্যাৰামেডিকেলৰ বাবে কাউন্সেলিং ফৰ্মখন ডাউনলোড কৰিব পাৰিব মই আপোনালোকক কাউন্সেলিং ফৰ্মখন দেখাই দিছো তো ফৰ্মখন আপোনালোকে DME অফিচিয়েল ৱেবছাইটত গৈ চাব পাৰিব তো গভৰ্ণমেণ্ট অফ আসাম কাউন্সেলিং ফৰ্ম ফৰ প্যাৰামেডিকেল কোৰ্सेस বুলি ইয়াতে দিয়া থাকিব 24 চনৰ ইয়াতে আপোনালোকে ফটো দিব লাগিব ইয়াতে এই বাকচৰ ভিতৰত থাম ইমপ্ৰেছন দিব লাগিব তাৰ পিছতে ব্লক লেটাৰত আপোনালোকৰ নিজৰ নামটো লিখিব ইয়াতে আপোনালোকৰ নেম অফ কোৰ্স আৰ্লিয়াৰ এৰোটেড সিট এণ্ড কলেজেছ whether admitted or not আপোনালোকে যদি এডমিটেড আছিল তেন্তে yes দিব যদি নহয় তেন্তে no দিব পাৰে পার্মানেন্ট এড্ৰেছ গুটেখিনি দিব আপোনালোকৰ ভিলেজ পোষ্ট অফিস পুলিশ স্টেশন গুটেখিনি দিব পিন নাম্বাৰ ইয়াতে মোবাইল নাম্বাৰ ইমেইল এড্ৰেছ ইয়াতে দিয়া আছে আপোনালোকৰ এন্ট্ৰেন্স এক্সাম ৰোল নাম্বাৰটো দিব ৰেংক কিমান হ'ল মাৰ্ক কিমান পালে হিন লিখি দিব ডেট অফ বাৰ্থটো ইয়াত বহাব ডেট মন্থ ইয়াৰ এজ কিমান হৈছে ইয়ালৈকে আপোনালোকে হিসাব কৰি দিব ইয়াৰ অফ পাসিং কিমানত যোনখিনি সায়েন্সৰ এইখিনি ইয়াতে সায়েন্স বুলি লিখি দিছে যেহেতু সায়েন্সৰে হয় গুটেখিনি নেম অফ দি কলেজ স্কুল ফ্ৰম হোৱেৰ পাস হায়াৰ সেকেন্ডাৰী ক'ৰ পৰা পাস কৰিছে লিখি দিব তা আর ইউ পার্মানেন্ট রেসিডেন্ট অফ আসাম যদি ইয়েস হয় তেন্তে ইয়েসত দিব যদি নো হয় নোট দিব এতে যদি আপোনালোকৰ ৰিজার্ভ ক্যাটেগরি যদি হয় কোনটো ক্যাটেগরি রিজার্ভ হয় আপোনালোকে ইয়েস নো তে ইয়েস দিব পাৰে আৰু STP হলে STP আনএমপ্লয়েড হলে আনএমপ্লয়েড যি হলো আৰু আপোনালোকে হেন দিব পাৰে এটা মার্ক অবটেইন ইন হায়ার সেকেন্ডাৰী ফাইনাল এক্সামিনেশন ইয়াতে ফিজিক্সত কিমান পাইছিলে টোটাল মার্ক কেমিষ্ট্ৰিত কিমান পাইছিলে বায়োলজিত কিমান পাইছিলে মার্ক অবটেইন কিমান আছিল গুটেখিনি টোটাল মার্কস অবটেইন ইন পিসিবিত কিমান আপোনালোকৰ মার্ক পাইছিলে গুটেখিনি লিখি দিব টোটাল কৰি পার্সেন্টেজটো গুটেখিনি তিনটা সাবজেক্টৰ পার্সেন্টেজটো ইয়াত লিখি দিব তাৰ পিছতে ইয়াত ডিক্লেৰেশনটো দিব ইয়াতে আপোনালোকৰ সিগনেচাৰ দিব সম্পূৰ্ণকৈ নোট বি ইয়াতে নোট টা দিয়া আছে ডকুমেন্টস টু বি সাবমিটেড মার্কশিট এন্ড সার্টিফিকেট অফ মেট্রিক or high secondary admit card of metric PRC reserve category বাস আপোনালোকৰ যোনটো কাষ্ট হয় হেটো কাষ্টৰ ৰিজাৰ্ভ যদি আছে তেন্তে আপোনালোকে পাব তো এয়াই আপোনালোকৰ সকলোবোৰ আলোচনা কৰা হৈ গল ফৰ্ম ফিল আপৰ লৈকে তো এনে ধৰণৰ আপডেটখিনি পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো নেক্সট ভিডিঅ'ত পাম ধন্যবাদ